এটা কি হয়? এটা আপনার ফর্ম নহয় কি হয়? হ্যাঁ প্রধানমন্ত্রী জ্যোতি বিমা যোজনা আপোনালোকে এইটো কোনো এইটো সময়ত কৰিব নোৱাৰে ন? এটা কেনেকৈ কৰিছে এইটো? ফটো মাৰ ক'ত ভাৰতীয় জনতা পাৰ্টি? আপোনালোকে এইটো আপোনাৰ এইটো চৰকাৰী এইটো আপোনালোকে কাম কৰিব নোৱাৰে ন? হ্যাঁ আপোনালোকে ভাৰতীয় অসম এইটো কোনো পাৰ্টি এটা দিব নোৱাৰে। এতিয়া পাৰ্টি কোনো হেৰি নাই। এতিয়া MCC লাগি আছে কেলে কৰিছে এইটো কাম? মানিছোঁ আমাৰ এইটো এটা বিনামূলীয়া ইঞ্চুৰেঞ্চ আৰু এটা অৰুণোদয় জৰীপ। আমাৰ এইটো বিষয়ত মোক প্ৰেচিডেণ্ট পাতিবৰ কাৰণে আমাৰ অফিচত জিলা অফিচত এইবিলাক প্ৰতি ঘৰে ঘৰে আমাক দিবলৈ মানে জনাবলৈ মানুহ আৰু প্ৰতিঘৰ মানুহত কাৰোবাৰ পুৰণা ৰেচন কাৰ্ড আছে সেইটো পোৱা নাই আৰু কোনে নতুন ৰেচন কাৰ্ড পাইছে সেইটো পোৱা নাই আমাক দিবলৈ দিছে। বাট আমি নাজানো। আপুনি এইটো সময়ত অনলাইন জৰীপ চলাবই নোৱাৰে। সেইটোতো মুখ্যমন্ত্ৰীয়েতো মডেল কোড অফ কণ্ডাক্ট লাগি থকা মুখ্যমন্ত্ৰী নহয় নাথাকে ন? আপুনি জানি ল'ব। এতিয়া মডেল কোড অফ কণ্ডাক্ট যদি লাগি থাকে ইলেকশ্যন কমিশ্যন ইলেকশ্যন কমিশ্যনে ৰজা ইলেকশ্যনৰ পিছত এতিয়া ৰজা আমাৰ ইলেকশ্যন কমিশ্যন মতে আমি চলিম। আমি যিমান দিয়ে আপুনি গোটেই অসমীয়া মানুহক যদি অন্যায় দিয়া বেয়া নাপাওঁ নহয়, চবকে দি দিব। এইটো বাইদেউ ইমান অহংকাৰ ভাল নহয়। ইলেকশ্যন কমিশ্যনৰ আগত কৈ আছে আপুনি গম পাই নাই? আমাৰ আগত নাই কোৱা। বিলামে কি কৰিব আমাক বিলামে কি কৰিব? দলৰ কোন দলৰ দিছিলে আপোনাক? মই ভাৰতীয় জনতা আপুনি ভাৰতীয় জনতা পাৰ্টি আপোনালোকে এখন এনেকৈ ভাৰতীয় জনতা পাৰ্টি এখন চৰকাৰৰ আঁচনি এনেকৈ আপোনালোকে বিলাই আছে। এইটো MCC লাগি থকা সময়ত আপোনালোকে কোনে অধিকাৰ দিলে আপোনালোকক এনেকৈ কৰিবলৈ? হে আপোনালোকে কি কথা কি কাম কৰিবলৈ আহিছে? এনেকৈ মানুহক আগুৱা বঢ়াবলৈ আহিছে নেকি? হে মডেল কোড অফ কণ্ডাক্ট যেতিয়া লাগি থাকে আপুনি নিৰ্বাচনত মানুহক এই সাধাৰণ ভোটাৰক একো আপুনি দিব নোৱাৰে। 10 বছৰ দিন যেতিয়া ইলেকশ্যন হৈ থাকোঁ না আঁচনি দিব পাৰিব না পইচা দিব পাৰিব একো দিব নোৱাৰে। ফৰ্মখন বিলাইছে মানে আপোনালোকে দিছে। ইয়াত ইলেকশ্যনৰ সময়ত পইচাই কোনো ক'ব নোৱাৰে। তেতিয়াও পইচা তোলা দিয়া মানুহ আছে। এতিয়া আমি ঘৰে ঘৰে ঘূৰি নাথাকোঁ। আমি পইচা দিলে ভোট দি দিম। আগত আমি নাম নকওঁ কাৰণ চব পাই থাকোঁ। নকৰোঁ আমি নাম নকওঁ। বিৰোধী পাৰ্টীয়ে এইখিনি গাবই। বিৰোধী আমি বহুত ইলেকশ্যন পাৰ কৰি আহিলোঁ বাইদেউ। মোৰ 40 টকা লগত কোনো কাৰণত দিব নোৱাৰে। আপুনি ফৰ্ম দিব নোৱাৰে। কেনেকৈ চলিব? আপোনালোকে গাৰ জোৰে নোৱাৰিব নহয়। আহি আমি ইয়াত পালোঁ অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছিলে। তো CO ছাৰে আমাক ইনফৰ্ম কৰিছিলে। চ' এইটো আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ৰুল ভাইলেট কৰাৰ কাৰণে আমি এইবিলাক চিজ কৰিছোঁ। কোন দলৰ আছিলে? যিটো BJP আছিলে। এতিয়া ফৰ্মখিনি কি কৰিলে? ফৰ্মখিনি আমি চিজ কৰিছোঁ। এইটো ছাবমিট কৰি দিম আমি। আৰু যিসকলে বিতৰণ কৰি আছে তেওঁলোকৰ ওপৰত আমি CO ছাৰে বিচাৰিছে ডিটেইলছটো, ছাৰক দি দিম আমি ডিটেইলছবিলাক। পিছৰ পৰ্যায়ত লোৱা হ'ব চাগে কি একশ্যন। এইটো পায় নাই এনেধৰণৰ? এইটো নোৱাৰে, এইটো কৰিব নোৱাৰে। সম্পূৰ্ণৰূপে ভাইলেট কৰিছে। এইটো কৰিব নোৱাৰে। আপোনালোকে প্ৰাথমিক তদন্ত কৰিছে? কৰিছোঁ চালোঁ।
চাওক এই নিৰ্বাচন আয়োগে সম্পূৰ্ণ পক্ষপাতিত্বমূলক শাসকীয় পক্ষ লৈছে এই কথাটো নিশ্চিত হৈছে আমি এটা কথা এই ফৰ্মখন এই নিৰ্বাচনী বিধি উলংঘা কৰি এইখন এতিয়া বিতৰণ কৰি থকা হৈছে আমি কেইবাটাও জেগাতো এই ফৰ্মখন বিতৰণ কৰি থকা অৱস্থাত পাইছো এইখন কেতিয়াও বিতৰণ কৰিব পৰা নিৰ্বাচন আয়োগে কোনো অনুমতি দিয়া নাই এখন বিতৰণ কৰিবৰ কাৰণে তাৰ বিষয়ে আমি লক্ষ্য কৰিছো যে আমি হাতে লোকে ধৰা পৰে তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে এখন বিতৰণ কৰিবলৈ দিছে বুলি কৈছে তেওঁলোকৰ এই প্ৰশাসন কেন্দ্ৰটো এখন বিতৰণ কৰিবলৈ অনুমতি দিছে বুলি এই কথাটো একদম গ্ৰহণযোগ্য কথা নহয় অতি সময় পৰিস্থিতি যাতে আৰু জটিলতালৈ নাযায় মই নিৰ্বাচন আয়োগক এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছো আৰু শিৱসাগৰ ডিচি মহোদয়কো অনুৰোধ জনাইছো শিৱসাগৰ প্ৰশাসনক ব্যৱস্থাক অনুৰোধ জনাইছো বাৰম্বাৰ ফোন কৰি থকাৰ পাছত তেখেতসকলে আহি এই বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰা নাই আমি এই কথাটো অভিযোগ কৰিছো তেখেতসকলে এই নিৰ্বাচন আয়োগে শাসকীয় পক্ষ লোৱা বুলি আমি অভিযোগ কৰিছো আৰু বিষয়টো এই যে ফৰ্ম বিলোৱা এই যে সাধাৰণ মানুহক আভুৱা কৰিবলৈ চেষ্টা কৰা এই 10 বছৰে অৰুণোদয় দিব নোৱাৰা এই তপন গগৈ এতিয়া ইলেকশ্যনৰ সময়ত তেখেতসকলে জৰীপ কৰিবলৈ আহিছে আৰু অৰুণোদয় দিম বুলি কৈছে এই দুখীয়া মানুহক প্ৰলোভিত কৰাৰ চেষ্টা কিন্তু আমি কেতিয়াও মানি ল'ব নোৱাৰো আৰু ভৱিষ্যতে কিন্তু আৰু আহিবলগীয়া ইলেকশ্যনৰ যাতে জটিল আমি সুশৃংখলিতভাৱে আমি ইলেকশ্যনে আমি কাম কাজ কৰি আছো গোটেই শিৱসাগৰত বা অসমতে কৰি আছো কিন্তু এই জটিলতালৈ যাতে নাযায় তাৰ দৃষ্টিগোচৰ আমি প্ৰশাসনক আৰু নিৰ্বাচন আয়োগক যাতে আমি দৃষ্টিগোচৰ কৰিছো কি হ'ল ঘটনাটো ঘটনাটো হৈছে এইখন আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এটা জৰীপ কৰিছে যে অৰুণোদয় ইয়াত কিমান মানুহে নাই পোৱা আপোনালোকৰ কেন্দ্ৰত বুথ কেন্দ্ৰত গতিকে এইটো জৰীপ এইখন আপুনি ফটো ল'ব পাৰে এখন জৰীপ হয় এনেকুৱা গোটেই আমাৰ দলে চবতে জৰীপ কৰি আছে এনেকুৱা লৈ আমি পাছত গম পাম যে এওঁলোকে অৰুণোদয় নাই পোৱা তেখেতলোকক হয়তো চৰকাৰে দিবাও কৈছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰেচন কাৰ্ড থকা প্ৰতিজন মানুহে অৰুণোদয় পাব আমি এতিয়া আহিছোঁ যাৰ ৰেচন কাৰ্ড নাই আমি তেখেতলোকক আমি এই কাগজখন দিব পৰা নাই নাম ল'ব পৰা নাই কিন্তু কৈছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া দিব আমি এইটো জৰীপহে কৈছোঁ আপোনালোকে এইখন কাগজখন ভিডিঅ' কৰি লৈ যাব পাৰে এইখন আৰ্থ সামাজিক জৰীপ প্ৰপত্ৰ বছ এইটো আমাৰ দলৰ ফালৰ পৰা কৈছোঁ আমাৰ জনতা দলৰ ফালৰ পৰা ভাৰতীয় জনতা দল আপোনাৰ নামটো অমৰজিৎ গগৈ